এইটো তাৰিখত দিয়া হ'ব টকা। এটা কোনটো তাৰিখত দিয়া হ'ব টকা? লাখ লাখ মহিলা একাউণ্টত সোমাব 10,000কৈ টকা। আহি গ'ল ভাল খবৰ। তো ভিডিঅ'টো শেষলৈকে চাওক, সকলোখিনি কথা আলোচনা কৰিম। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ আঁচনিৰ জৰিয়তে মহিলাসকলক যি 10,000কৈ টকা দিয়া উদ্দেশ্যেৰে, অৰ্থাৎ লাখপতি বাইদেউ বনোৱা উদ্দেশ্যেৰে যিখন আঁচনি ৰূপায়ণ কৰা হৈছিলে, সেই 10,000টো টকা। কাৰণ সেই 10,000 টকা আজি দিব, কালি দিবকৈ, তেনেদৰে সময়বিলাক গৈ আছে। তো এই ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক, শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত ভিডিঅ'টো চাই কেনে পালে কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আৰু যিসমূহ আপোনালোকৰ শুদ্ধ বা আপোনালোকৰ সঠিক যিটো তথ্য আছে সেইখিনি আপোনালোকে পোনপ্ৰথমে চাবলৈ পায়। বাৰু যি কি নহওক, ভিডিঅ'টো শেষলৈকে চাওক, বহুত বেছি দীঘল নহয়। আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি চাই আছে ভিডিঅ'টো লাইক এটা কৰি দিব। তো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলক এই যি 10,000 টকাটো দিয়াৰ কথা কৈ আছিলে, আৰু শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যি 10,000 টকাটো দিয়াৰ কথা কৈছে, আৰু লগতে কৈছে যে তাৰ পিছৰ পৰ্যায়ত 15,000 টকাকৈ সেইখিনি কথাও তেনেদৰে যুঁজা হৈ আছে, সেইখিনি কথা আলোচনা হৈ আছে। প্ৰথম কথাটো হ'ল যে এই যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি মহিলাসকলক 10,000কৈ, গোটৰ মহিলাসকলক প্ৰায় 40 লাখ মহিলা, তো প্ৰায় 40 লাখ মহিলাসকলক দিয়াৰ কথা কৈ আছে। তো এতিয়া কথাটো হ'ল যে তেওঁলোকক দিব ব্যৱসায় কৰিবৰ কাৰণে, কোনোবা ছাগলী ফাৰ্ম, গাহৰি ফাৰ্ম, কোনোবা কুকুৰা ফাৰ্ম ইত্যাদি ইত্যাদি। যিহেতু আপোনালোকে সেইখিনি বিজনেছ প্লেনখন বনাই দিছে, সেইখিনি গমেই পায়। বাৰু সেইখিনি কথা এতিয়া প্ৰসংগ এৰিছোঁ। তো তেওঁলোকক দিব বুলি আজি বছৰ পাৰ হ'ল। তেওঁলোকক দিয়াৰ কথা আছিল 15 আগষ্ট তাৰিখে। 15 আগষ্ট তাৰিখে দিয়া হ'ব বুলি কোৱা হ'ল। 15 আগষ্ট তাৰিখ পাৰ হ'ল। তাৰপাছত তেওঁলোকৰ সেইখিনি ক্ষেত্ৰত 2-এদিন তেনেদৰে এই যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ক্ষেত্ৰত তেনেদৰে কোনো কথা বতৰা নহ'ল। তাৰ এই যি এতিয়া সমান্তৰালকৈ অৰুণোদয় আঁচনি হওক, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি হওক, বা নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ ক্ষেত্ৰতে হওক, তেনেদৰে যিসমূহ সেই আঁচনিসমূহ ৰূপায়ণ কৰিছে, এতিয়া নতুনকৈ অৰুণোদয় 3 আপোনালোকে সেইখিনি কাম কাজ চলি আছে, গমে পায়। তো তেনে সময়তে আকৌ কোৱা হৈ গ'ল যে এই যি মহিলাসকলক 10,000 টকা দিয়াৰ ক্ষেত্ৰত তেনেদৰে সেইখিনি কামখিনি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে, আৰু বহুত এটা বেছি দিন নালাগে, 2-3 মাহ তেনেদৰে লাগিব। তো সেইখিনি পাছতে আকৌ সেইখিনি যিহেতু কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি বাজেটতো ইতিমধ্যে ধৰা হৈ গৈছে কিমানখিনি টকা ব্যয় হ'ব, সেইখিনি আগন্তুক দিনত চিন্তা চৰ্চা কৰি আছোঁ। আৰু এতিয়া তাৰ পিছৰ পৰ্যায়ত কিমানকৈ দিব পাৰি, 15,000 টকা বা ইত্যাদি ইত্যাদি, সেই কথাখিনি কোৱা হৈছে। মূল বিষয়টো হৈছে যে যিহেতু এতিয়া ভালেকেইদিন দিন পাৰ হ'লে, বছৰো সেইখিনি পাৰ হৈ গৈছে। তেনে ক্ষেত্ৰত পিছৰ আমি পৰ্যায়খিনি পাৰিছোঁ, তাৰপিছত 15,000 দিয়ে, যিয়ে নিদিয়ক। কথাটো হ'ল যে তেওঁলোকক 10,000 টকাটো কেতিয়া দিব, স্পষ্ট এটা তাৰিখ দিব লাগে। যদি এইখিনি ক্ষেত্ৰত আপডেট এটা আহে, তেতিয়াহে তেওঁলোকে গম পাব যে টকাখিনি দিব। কাৰণ কেলৈ 15 আগষ্টত দিয়া কথা আছিলে, নিদিলে। তাৰ পাছত কোৱা হৈছে এনেদৰে সেইখিনি দিয়া হ'ব 2 মাহৰ ভিতৰতে। তেনেদৰে সেইখিনি প্ৰায় 2-3 মাহ পাৰ হৈ গৈছে। তো তেনে ক্ষেত্ৰত দিব কেতিয়াকৈ? কাৰণ কেলৈ তেওঁলোকে সেইখিনি কৰিম। আৰু এতিয়া এনেকুৱা ধৰণৰ হৈছে, তেওঁলোকৰ এই জেৰক্স কৰা, এই ফৰ্ম দিয়া, এই কিবা দিয়া, তেনেদৰে তেওঁলোকৰ সেইখিনি তাঁত বাতি কৰোঁতে বা তেওঁলোকে সেইখিনি তেওঁলোকৰ নিজৰ সেইখিনি পইচাই খৰচ কৰোঁতে 2 টকা ভালেখিনি খৰচ হৈছে। তো তেনে ক্ষেত্ৰত তেওঁলোকে যিহেতু এতিয়া তেওঁলোকক ব্যৱসায় কৰিবৰ কাৰণে দিব, তো এটা নিৰ্দিষ্ট তাৰিখ পালে নিশ্চয় ভাল। তো এতিয়ালৈকে কোনো ধৰণৰ তাৰিখ অহা নাই, আৰু এইটো তাৰিখত দিয়া হ'ব টকা। কোনটো তাৰিখত? এতিয়াতো 15 তাৰিখ পাৰ হ'ল। তেনেদৰে নিৰ্দিষ্ট এটা তাৰিখ এটা দিলেহে তেওঁলোকে নিশ্চিত হ'ব পাৰিব যে তেওঁলোকক টকাসমূহ দিব। আৰু বহুত ভাগে কৈ আছে কিবা লিষ্ট ওলাইছে, এনেকুৱা ধৰণৰ ওলাইছে, তেনেকুৱা ধৰণৰ হৈছে, এনেকুৱা ধৰণৰ হৈছে। কোনো তেনেকুৱা ধৰণৰ লিষ্ট ওলোৱা নাই, নিৰ্দিষ্ট তাৰিখটো এটা অহাই নাই। আহিবহে ভাল খবৰ, কেতিয়া আহিব সেইটো কোনো ধৰণৰ নিশ্চিত নহয়। তো আগন্তুক দিনত এই যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি টকা দিয়াৰ কথা কৈ আছে, অতি সোনকালে যাতে এই টকাসমূহ আহে, সেইটোৱে চিন্তা কৰিছোঁ। মুঠৰ ওপৰত এই যি টকা দিয়াৰ ক্ষেত্ৰত আপোনালোকে যে কৈ আছে বহুতে এতিয়া নাপাব নেকি, তো তেনেকুৱা ধৰণৰ নহয়, কিন্তু দেৰি হৈছে। কিন্তু এটা কথা যে এই যি মহিলাসকলক 10,000 টকা দিম কৈ আছে, অতি সোনকালে এৰি দিলে নিশ্চয় বহুত বেছি এটা ভাল হ'ব। কাৰণ কেলৈ এতিয়া তেওঁলোকে সেইখিনি ভাবি আছে, এইবাৰ পাম, এইটো ব্যৱসায় কৰিম বা এইটো এনেকুৱা ধৰণৰ কৰিম। মানুহৰ এটা নিৰ্দিষ্ট সময়লৈকে এটা কি হয়, তেনেকুৱা ধৰণৰ এটা থাকে, এইটো কাম কৰিম, আগ্ৰহে ৰৈ থাকে। কিন্তু সময় যেতিয়া বাগৰি যায়, কথাবিলাক অলপ বেলেগ ধৰণৰ হয়। তো তেনে ক্ষেত্ৰত এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি টকাটো যি লাখ লাখ একাউণ্টত সোমাব বুলি কোৱা হৈছে, 10,000 টুপুংকৈ, যাতে অতি সোনকালে সোমায়, সেইটোৱে বিচাৰিছোঁ। এতিয়ালৈকে নিৰ্দিষ্ট তাৰিখ ঘোষণা হোৱা নাই, আগন্তুক দিনত আপডেট আহিব। কিন্তু বহুত এটা বেছি দিন নালাগে বুলি অনুমান এটা কৰা গৈছে, কিয়নো প্ৰায় সেই সমান্তৰালকৈ সেই আঁচনিসমূহ যিসমূহ তেনেদৰে ৰূপান্তৰ হৈছিল,
অৰুণোদয় আঁচনি হওক, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি হওক, স্কুটি আঁচনি হওক, বা প্ৰায় সকলোখিনি কাম তেনেদৰে হৈ গৈছে মিছন বসুন্ধৰাকে ধৰি। তো তেনে ক্ষেত্ৰত এই যি মহিলাসকলক 10,000কৈ টকা দিয়া কথা আছে, অতি সোনকালে সোমাব, যিহেতু এতিয়া আত্মনিৰ্ভৰশীল আঁচনিও টকাসমূহ তেনেদৰে পাইছে। তো সেইখিনিয়ে কথা। নতুনকৈ আহিছে যদি চেনেলটো আপোনালোকে